একেবাৰে মেডিচিন নোহোৱাকৈ বিষৰ সমস্যা সমাধান কৰা হয় নিৰাময় বিষ মুক্তি কেন্দ্ৰত। কথাটো মোৰ অকণমান হজম কৰিবলৈ টান লাগিছে কাৰণ মেডিচিন নোহোৱাকৈ বিষৰ সমস্যা সমাধান কৰে। এইখিনি কথা আমি পেচেণ্টৰ লগত ডিছকাশ্যন কৰিম আৰু এটা কথা আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখক যাতে আপোনালোকৰ পাছত আকৌ খুচৰিবলগীয়া নহয় আৰু। থেৰাপিৰ জৰিয়তে মানে ভাল হয়, আকুপ্ৰেছাৰ বস্তুটো ভাল হয়, এইটো সকলোৱে বুজি উঠক সেইটোৱে বিচাৰোঁ। আৰু আপোনাৰ ভাল হৈ গ'ল একদম? ভাল হ'ল। কিমান বছৰৰ পৰা হৈ আছিলে? মোৰ 3 মাহমান আগতে হৈছিলে। ইনজেকশ্যন ল'লোঁ, ডক্টৰক দেখুৱালোঁ, নকমিল। 10 দিন কৰিব দিলে, 5 দিন 15 দিনে কৰিব দিছিল। 10 দিন কৰিব লাগে, 5 দিন কৰোঁতেই ভাল পাই গ'ল, খোজকাঢ়িব পৰা হৈ গ'ল। মাই গড, ইমানেই গেছৰ প্ৰব্লেম, ভৰি একদম কলা হৈ গৈছে। আগতে আৰু বেছি আছিলে, এতিয়া কমি আহি আছে। বঢ়িয়া তেতিয়াহ'লে। অ' গড। মেডিচিনখিনি খালে মই ভাল পাইছিলোঁ, কিন্তু পিছত আকৌ খোৱা বাদ দিলে বস্তুটো আকৌ ঘূৰি আহিছে। পিছত ইয়াত মই 15 দিন ট্ৰিটমেণ্ট কৰিলোঁ। কৰাৰ পিছত এতিয়া মোৰ 80% ভাল হৈছে, এতিয়া 20% মান আছে। চাওক মোৰ গেছ ইমান নাই, মানে যদি বেছি থাকিলেহেঁতেন বহুত ক'লা হৈ গ'লহেঁতেন। মই বাচি গ'লোঁ, মই ভাবি আছিলোঁ যে বহুত গেছ হ'ব, নাই, কমি আহিছে। ৰক্ষা। এতিয়া মানে মই বহুতখিনিয়ে ভাল পাইছোঁ। মই নিজে স্কুটি চলাই অহা যোৱা কৰিব পাৰোঁ, এতিয়া নিজে আহোঁ। আগতে মোক ধৰি আনিব লগা আছিলে এনেকুৱা, আৰু ভাত খাব নোৱাৰোঁ মই একদম, মানে হাতখন এখন হাতে একোৱে কৰিব নোৱাৰোঁ, তাৰমানে হাতৰ পৰা বস্তু পৰি যায়। এতিয়া মই গোটেই ঘৰৰ কামো কৰিব পৰা হৈছোঁ। এতিয়া মানে বহুত আৰাম পাইছোঁ। বহুত আৰাম পাইছে, মানে মেডিচিনটো দিয়া নাই। ৰাতি উঠি কান্দি থাকোঁ বিষৰ কাৰণে, কেতিয়াবা তেনেকুৱা হৈছিলে। মোৰ হাজবেণ্ডে মোৰ কাৰণে মোৰ হাজবেণ্ডে বহুত চাফাৰ কৰিছে বাৰু। মোৰ 5 years হৈ গ'ল। মোৰ ষ্টিফ হৈ গৈছিল টোটেলি, হিলিব নোৱাৰা তেনেকৈ। 5 জনীমান ধৰি উঠাব লাগিছিলে। তাৰপিছতে দাদা আহিব ক'লে, কণ্টিনিউ আহি আছোঁ। এতিয়া মানে খোজকাঢ়িব পাৰিছোঁ। নিজৰ অনেষ্টি মানে এটা ৰিভিউ দিব বিচাৰোঁ, কাৰণ আপোনাৰ ওচৰত মই এপ্লাইখিনি কৰিলোঁ। ফাৰ্ষ্ট যিটো কৰিছোঁ শ্বটটো যাব বাৰু, এই গেছৰ কাৰণে যিটো কৰিলোঁ, তাৰপাছত মোক সঁচাকৈ মানে বডিটো ফ্ৰী লাগিছে আৰু টোপনি ধৰি গ'ল। আৰু প্লাছ আপুনি দিছিলে যে নামটো কি আছিলে? এইটো মক্সিবেশ্যন বুলি কয়। মক্সিবেশ্যনটো দিয়াৰ পাছত মই এতিয়া মানে টোপনি লাগি আছে আৰু বহুত ভাল লাগিছে, কাৰণ মোৰ ফেৰেঞ্জাইটিছ আৰু চাইনাছৰ প্ৰব্লেম আছিলে। মই মানে ভাল লাগিছে, মানে মোৰ এনেকুৱা লাগিছে যে গুৱাহাটী লাইট হৈ গৈছে বডিটো, লাইট হৈ গৈছে। মানে মোৰ এনেকুৱা লাগিছে গুৱাহাটীত থকা হ'লে মই তাতে গৈ ল'লোহেঁতেন। মানে হয়তো হ'ব কোনোদিন, আপোনালোকে অলপ মানে ছাপৰ্টটো কি আৰু ধৰক হ'ব, আৰু মই কিবা কৰিম আৰু ফিউচাৰত কেতিয়াবা অপশ্যন থাকিলে। সেইটোৱে